যোৱা বাজেটতে আগৰ চৰকাৰ দিনতে যিবিলাক বাজেট ধৰা আছে বা আইনখন কৰা হৈছে, এখন চৰকাৰৰ দিনত হোৱা আইন আকৌ নতুন এখন চৰকাৰে কিন্তু পুঁজি এলকেশ্যনটো দিব, অলপ বঢ়াব পাৰে বা কমাব পাৰে, বেলেগ কথা। কিন্তু এইটো MSME ক্ষেত্ৰত আমাৰ প্ৰযোজ্য হৈ আছে, অসমত চলি আছে। আমি ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টে ক্ষুদ্ৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্ট গ'লে এতিয়াও আপোনালোকে দেখিব তেওঁলোকক ৰিভলভিং ফাণ্ড দিয়া, লোন দিয়া, ছাবচিডি দিয়া, আৰু তেওঁলোকক ফুটপাথৰ দোকানীসকলে এতিয়াও অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিলে 10,000কৈ পইচা পায়। আজি সাধাৰণ ফল মূল বিকি থকা ব্যৱসায়ীজনলৈকো সেইটো সেই ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে তেওঁ আদৰ্শ আছিল বা তেওঁ সেই কথাটো বেছি গুৰুত্ব দিছিল। সেই গুৰুত্ব দিয়া কথাখিনিহে আজি কাৰ্যকৰী হৈছে। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে, সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে অতি গুৰুত্বপূৰ্ণ দিন। এই দিনটোতে দলৰ এজন প্ৰতিষ্ঠাপক, জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী, তেখেতে যি আমাৰ দলৰ নীতি আধাৰ এইবিলাক প্ৰতিষ্ঠা কৰিছিল, তেওঁৰ আজি জন্ম জয়ন্তী 125 সংখ্যক। আমি আজিৰ দিনটোত তেখেতক স্মৰণ কৰিছোঁ আৰু তেখেতৰ ওপৰত আমি চৰ্চা কৰিছোঁ। তেখেতৰ সেই কম বয়সত তেওঁ মাত্ৰ 51 বছৰ বয়সলৈকে তেওঁ জীয়াই থাকি যিমানখিনি কৰি থৈ গ'ল দেশখনৰ কাৰণে, ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে। আজি তেখেতে কৈছিল, এক দেশ মে দো প্ৰধান নাহি চলেগা, দো নিচান নাহি চলেগা, দো বিধান নাহি চলেগা। সেই কথাটো 370 ধাৰা চলি আছিল। দুখন যেতিয়া জম্মু কাশ্মীৰ আৰু ভাৰতৰ দুখন দেশ বিভাজন হৈছিল, সেইটো তেখেতে মানি নলৈছিল। আৰু এতিয়া সেই তেওঁ সপোন বাস্তৱত ৰূপায়িত হৈছে। আমাৰ 2019 চনৰ 5 আগষ্ট তাৰিখে এখন আইনে 370 ধাৰাটো বাতিল হৈছে। গতিকে সেই শ্যামাপ্ৰসাদ মুখাৰ্জীৰ তেওঁ যিখিনি কথা কৈছিল, সেই ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে ব্যক্তি নিৰ্মাণ হ'ব লাগিব, ব্যক্তিৰ দ্বাৰা সংগঠন নিৰ্মাণ হ'ব, আৰু তেতিয়াহে ৰাষ্ট্ৰ নিৰ্মাণ হ'ব। আৰু তেওঁ উদ্যোগ মন্ত্ৰী হৈ আছিল, তেওঁ জনসংঘৰ প্ৰতিষ্ঠা কৰিছিল, তেওঁ সামাজিক জীৱন, তেওঁ শিক্ষাবিদ আছিল। তেওঁ খুব কম বয়সতে তেওঁ কলিকতা তেওঁ ভাইচ চেঞ্চেলৰ হৈছিল। গতিকেলৈ এনেকুৱাবিলাক তেওঁ ব্যক্তিত্ব বিৰল। গতিকে তেওঁ ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ হৈ থাকোঁতে যিখিনি কথা কৈছিল, তেওঁ MSME কথা কৈছিল, আমি আজি সেইখিনি MSME অসম চৰকাৰে কাৰ্যকৰী হৈছে, ভাৰত চৰকাৰে কাৰ্যকৰী হৈছে। অৰ্থাৎ ক্ষুদ্ৰ উদ্যোগীসকল বা ক্ষুদ্ৰ ব্যৱসায়ীসকলক সকাহ দিলেহে ৰাষ্ট্ৰখন নিৰ্মাণ হ'ব। আৰু তেওঁ যি ফাইনেন্সিয়েল কৰ্পৰেশ্যনখন আইনখন পাছ কৰিছিলে, সেইখন এতিয়াও চলি আছে, যে দীৰ্ঘম্যাদী ফাইনেন্সিয়েল হেল্প কৰি উদ্যোগবিলাক জীয়াই ৰাখিব লাগে, আৰু উদ্যোগ জীয়াই থাকিলেহে ৰাষ্ট্ৰখন উন্নতি হ'ব বা আৰ্থিকভাৱে দেশখন সচ্ছল হ'ব, এই কথা কৈছিল। আৰু তেওঁ বিশেষভাৱে জোৰ দিছিল ৰেল আৰু জল পৰিবহণ ব্যৱস্থাত আৰু সুৰক্ষাৰ ক্ষেত্ৰত, আমাৰ দেশখন সুৰক্ষাৰ ক্ষেত্ৰত তেওঁ বেছি গুৰুত্ব দিছিলে। সুৰক্ষিত দেশখন থাকিলেহে, আৰু পাৰমাণৱিক শক্তিৰ কথা, এই চাৰিটাত তেওঁ যথেষ্ট গুৰুত্ব দিছিলে। আৰু সেই চাৰিটা দিশেহে ৰাষ্ট্ৰ এখন সুৰক্ষিত অৱস্থাত থাকিব। সেই কথাবিলাক কৈ যোৱা, আৰু সেইবিলাকে আজি আমাৰ প্ৰধানমন্ত্ৰী আদৰ্শবাদী নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়া কাৰ্যকৰী হৈছে। অসমত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো যে সাধাৰণ মানুহৰ কাৰণে কাম কৰি আজি ভাৰতীয় জনতা পাৰ্টি সেইজন ব্যক্তি, যিজন স্বাধীন আমাৰ দেশৰ প্ৰথম শ্বহীদ ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী, গতিকে তেখেতক আমি আজি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আৰু তেখেতৰ আধাৰ আখৰে আমাৰ দলৰ সকলোৱে কাম কৰিম বুলি নিজকে উৎসৰ্গা কৰিছে। আজিৰ দিনটোৰ সেইকাৰণে আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আৰু বিৰল। দিনতেই 1901 চনৰ আজিৰ দিনটোত এই ভাৰত মাতাৰ সুযোগ্য সন্তান হিচাপে ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী দেৱৰ জন্মগ্ৰহণ হৈছিল। আৰু পৰৱৰ্তী পৰ্যায়ত তেখেতে ব্ৰিটিছৰ বিভিন্ন চক্ৰান্তমূলক, প্ৰৰোচনামূলক ভাৰতবৰ্ষৰ জনতাক ধৰ্মৰ আধাৰত দুভাগ কৰা যি ব্ৰিটিছৰ কৌশল, এই পৰিস্থিতিবিলাকৰ সন্মুখীন হৈ শেহতীয়াভাৱে তেখেতে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মন্ত্ৰীত্ব পৰ্যন্ত ত্যাগ কৰিবলগীয়া এটা পৰিস্থিতি হৈছিল। আৰু পৰৱৰ্তী পৰ্যায়ত অখণ্ড ভাৰতৰ সেই ধাৰণাটো অধিক শক্তিশালী কৰিবৰ কাৰণে তেখেতে কাশ্মীৰত গৈ আত্মবলিদান দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। যোৱা 23 জুনৰ দিনা আমি তেখেতৰ মৃত্যু হৈছিল, আৰু সেই দিনটোকে আমি ভাৰতীয় জনতা পাৰ্টীয়ে বলিদান দিৱস হিচাপে অনুষ্ঠিত কৰি থৈ আহিছোঁ। আৰু আজি হৈছে তেখেতৰ জন্মদিন। আজি এই জন্মদিনৰ দিনা 125 সংখ্যক জন্ম জয়ন্তী আমি শিৱসাগৰ জিলা সমিতিৰ তৰফৰ ইয়াত অনুষ্ঠিত কৰিলোঁ। আৰু তেখেতৰ যি আদৰ্শ, সেই আদৰ্শ সৰুগত কৰি আগন্তুক দিনত আমাৰ চৰকাৰে যিধৰণে কাম কৰি আছে, আমি দলীয় কাৰ্যকৰ্তাসকলো এই প্ৰক্ৰিয়াটোত সহযোগ আগবঢ়াই আছোঁ। আৰু আমি নিশ্চিত তেখেতৰ আদৰ্শৰে যিধৰণে আমি আজি আগুৱাইছোঁ, দেশখন যেনেধৰণে আগবাঢ়িছে, আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাজনীতিক ৰাষ্ট্ৰৰ নীতিলৈ উন্নতি কৰিব। এটা সময়ত ৰাজনীতি মানে কি আছে? দুখীয়া দৰিদ্ৰ জনগণৰ কল্যাণৰ কাৰণে যি ধনৰাশি আহে, আত্মসাৎ কৰি ব্যক্তিগত
সম্পত্তিৰ পাহাৰ গঢ়া সেইটোৱে ৰাজনীতিলৈ হিচাপে চলি আছিল লক্ষ্য সেইটোৱে আছিল কিন্তু মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত শ্যামা প্ৰসাদ মুখাৰ্জীদেৱৰ আদৰ্শ কাৰ্যগত কৰি যি কৰ্ম আৰম্ভ কৰিলে এতিয়া সেই ৰাজনীতিক ৰাষ্ট্ৰৰ নীতিলৈ উত্তৰণ ঘটিল ৰাষ্ট্ৰ প্ৰথম আৰু যেতিয়া ভাৰতৰ প্ৰত্যেকজন জনতাৰ হৃদয়ত ৰাষ্ট্ৰপ্ৰধান মোৰ দেশখন প্ৰধান হিচাপে অনুভৱ হ'ব হৃদয়ত অংকুৰিত হ'ব নিশ্চিতভাৱে আমি এই দুৰ্নীতি ভ্ৰষ্টাচাৰ এই যিবোৰ বিভেচাৰ আছে এইবিলাকৰ পৰা মুক্ত হৈ দেশখনৰ সেৱাৰ কাৰণে আমি সেই মানসিকতাৰে প্ৰস্তুত হৈ আছোঁ আৰু ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী ডাঙৰীয়াই যি নিজকে আত্মবলিদান দি যি আদৰ্শ প্ৰতিষ্ঠা কৰি থৈ গ'ল আমি প্ৰত্যেকজন দলীয় কাৰ্যকৰ্তা সেই আদৰ্শক অনুগত কৰি আগন্তুক দিনত প্ৰয়োজন সাপেক্ষে এই ভাৰত মাতাৰ স্বাৰ্থত আমিও জীৱনৰ সৰ্বোচ্চ উৎসৰ্গা কৰিবৰ কাৰণে সাজু হৈ আছোঁ